বড়ভূমিৰ ৰাজধানী কোকৰাঝাৰত এয়া দিল্লী দিছপুৰত ৰাজত্ব চলাই থকা শাসকীয় বিজেপিৰ বিশাল দলীয় সভা। এই দলীয় সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে প্ৰবল শক্তিৰে যুঁজ দিব বুলি সদৰি কৰে। কোকৰাঝাৰত বিজেপিৰ এই বিশাল সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে ছেপ্টেম্বৰত হ'বলগীয়া বিটিআৰ নিৰ্বাচন দুৰ্গা পূজাৰ পূৰ্বে সমাপ্ত হ'ব। দুৰ্গা পূজাৰ আগতে আমি বিটিআৰৰ ইলেকশ্যন সামৰণি মাৰিম। আগষ্ট মাহত ইলেকশ্যনৰ প্ৰচাৰ আৰম্ভ হ'ব আৰু ছেপ্টেম্বৰত আমি ইলেকশ্যন শেষ কৰিম। বিটিআৰৰ নিৰ্বাচনত বিজেপিয়ে কোনো দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা নকৰে। বিজেপিয়ে কেৱল বিটিআৰৰ বিকাশ আৰু কল্যাণৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে বিজেপি বিপিএফ বা ইউপিপিএলৰ বিৰোধী নহয়। বিটিআৰত কংগ্ৰেছৰো বিৰোধী নহয় বিজেপি, কিয়নো কংগ্ৰেছ অসমত নায়েই। কংগ্ৰেছ পাকিস্তান আৰু বাংলাদেশতহে আছে। আমি কাৰো বিৰুদ্ধে নহয়। কোনোবাই কৈছে আপোনালোক ইউপিপিএলৰ বিৰুদ্ধে নেকি? নহয়। আপোনালোক বিপিএফৰ বিৰুদ্ধে নেকি? নহয়। নতুন পাৰ্টি হৈছে তেওঁলোকৰ বিৰুদ্ধে নেকি? নহয়। বোলে কংগ্ৰেছৰ বিৰুদ্ধে নেকি? কংগ্ৰেছ এতিয়া আছে ক'তনো? কংগ্ৰেছ পাকিস্তানতহে আছে, ভাৰতত আছে জানো? কংগ্ৰেছ ক'ত আছে? পাকিস্তানত আছে, বাংলাদেশত আছে। কংগ্ৰেছ ভাৰতত নায়েই। কংগ্ৰেছৰ দিনত বড়ভূমিত গুলী বোমা বাৰুদৰ শব্দৰে কঁপাই থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে, কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। আসন্ন বিটিআৰ নিৰ্বাচনত বড়ভূমিৰ 5খন জিলাতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে 21 জুলাইৰ পৰা দিনে দুটাকৈ MCLA সমষ্টি লৈ যায়। আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম, সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰসকলেও প্ৰতিবেদন দিব। আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম। বড়ভূমিত বসবাস কৰা 26টা জনগোষ্ঠীকে সমান গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক। আমি ছেপ্টেম্বৰ মাহত বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে। সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক। বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ। অহা 5 বছৰত আমি সমতা, বিকাশ আৰু প্ৰগতি আনিম। কোকৰাঝাৰত আয়োজিত দলীয় সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক টাৰ্গেট কৰি সমালোচনা কৰে। মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী বড়োলেণ্ডলৈ নাহিছিল। দিছপুৰৰ মতে আৰু বিটিচিৰ মতে চলিছিল। কংগ্ৰেছৰ সভাপতি আহি কি কয় যে আমাৰ দিনত মুখ্যমন্ত্ৰী বিটিচিত নাহিছিলে, বিটিচি ভাগে আছিলে, কোকৰাঝাৰত আছিলে আৰু আমি দিছপুৰত আছিলোঁ আৰু আমিও নাহো তেওঁলোকো নাযায়। মই আপোনালোকক ক'ব খোজো যে মই অসমৰ মুখ্যমন্ত্ৰী, কোকৰাঝাৰৰ ৰাইজেও মোক ভোট দিছে, বাক্সা, তামুলপুৰ, ওদালগুৰি ৰাইজেও ভোট দিছে। বিটিচিলৈ মুখ্যমন্ত্ৰী আহিব লাগে নে নালাগে? লাগে নে নালাগে? আৰু আমি বিচাৰো বড়োলেণ্ডৰ বিধায়কেও গৈ দিছপুৰ দখল কৰক, আমাৰ কোনো আপত্তি নাই। এইদৰে দলীয় সভাত গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজক আজিৰ পৰাই বিটিআৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। আজিৰ পৰা আপোনালোকে এইটো কথা নুসুধিব যে বিজেপিয়ে ইলেকশ্যন খেলিব নে নাই। বিজেপিয়ে ইলেকশ্যন খেলিবই, এয়া কনফাৰ্ম। আৰু খেলিম মানে এনে নেখেলো, আমি জিকিবৰ কাৰণে খেলিম। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।